স্বাগতম জনাইছোঁ আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ' ফ্ৰেণ্ডছ। আপোনাৰ যদি 2 চকীয়া 3 চকীয়া 4 চকীয়া 6 চকীয়া বা 8 চকীয়া বাহন আছে আৰু আপোনাৰ যদি গাড়ী বা বাইকৰ আৰচি কাৰ্ড হেৰাই গৈছে বা নষ্ট হৈ গৈছে বা ডেমেজ হৈ গৈছে আৰু এতিয়া যদি আপুনি নতুন আৰচি কাৰ্ড ডাউনলোড কৰিব বিচাৰে, যদিও আপোনাৰ মোবাইল নাম্বাৰ লিংক নাথাকে আৰচি কাৰ্ডৰ সৈতে, তথাপিও আপুনি গাড়ীৰ নাম্বাৰ বা বাইকৰ নাম্বাৰ এণ্টাৰ কৰি এক ক্লিকতে আপুনি PDF ফৰ্মেটত অৰিজিনেল আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। সিম কাৰ্ডৰ চিপ থকা আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। নতুন পুৰণি দুটা কালাৰৰ আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো আপুনি কেনেকৈ ডাউনলোড কৰিব এতিয়া মই আপোনাক দেখুৱাই দি আছোঁ। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি আৰচি কাৰ্ডৰ PDF ডাউনলোড কৰাৰ পাছত এখন PDFৰ পৰা আপুনি আৰচি কাৰ্ডৰ PVC কাৰ্ডো বনাব পাৰিব। তেন্তে বলক আজি ভিডিঅ'টোলৈ আমি আগবাঢ়ো। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই এতিয়া ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছোঁ আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in nsdlkyc.in লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে NSDL KYC পান পৰ্টেল, আপুনি এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটো এনেকৈ ওপেন হৈ যাব আপোনাৰ মোবাইলতে। আপোনাৰ যদি অলৰেডি ID ৰেজিষ্টাৰ কৰা আছে আপুনি লগইন কৰিব। যদি আপোনাৰ ID ৰেজিষ্টাৰ কৰা নাই আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ পাৰ্চনেল ডিটেইলছ ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ৰিটেইলাৰ ID মাত্ৰ আপুনি 49 টকাত ৰেজিষ্টাৰ কৰিব পাৰিব। ডিষ্ট্ৰিবিউটাৰ ID 299 আৰু ছুপাৰ ডিষ্ট্ৰিবিউটাৰ ID 499। আপুনি আপোনাৰ হিচাপত যিকোনো ID সিলেক্ট কৰি আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। ডিষ্ট্ৰিবিউটাৰ ID ৰেজিষ্টাৰ কৰিলে আপুনি বেলেগকো ID দি আপুনি কমিশ্যন ইনকাম কৰিব পাৰিব আৰু ৰিটেইলাৰ ID ৰেজিষ্টাৰ কৰিলে আপুনি আপোনাৰ পাৰ্চনেলভাৱে ইউজ কৰিব পাৰিব। তো মোৰ অলৰেডি ID পাছৱৰ্ড ৰেজিষ্টাৰ কৰা আছে। এতিয়া মই লগইন কৰি আছোঁ। মোৰ ID পাছৱৰ্ড এণ্টাৰ কৰিছোঁ আৰু ইয়াত মই কাপচা কোড এণ্টাৰ কৰি লগইনত ক্লিক কৰিছোঁ। লগইনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকৈ ডেছবৰ্ডটো দেখিবলৈ পাব আৰু ইয়াত কেৱল আৰচি কাৰ্ডে নহয় আৰু বহুতকেইটা ছাৰ্ভিচ আছে আৰু নতুন ছাৰ্ভিচ এড হ'বলগীয়াও আছে। ইয়াত আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই কাৰেকশ্যন কৰিব পাৰিব। অসমৰ ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি আপুনি আনলিমিটেড এপ্লাই কৰিব পাৰিব। ড্ৰাইভিং লাইচেঞ্চ ডাউনলোড কৰিব পাৰিব। হেৰাই যোৱা পান কাৰ্ড আপুনি ফাইণ্ড কৰিব পাৰিব আৰু ছাৰ্ভিচ নতুন এড হ'বলগীয়া আছে। ইয়াৰ পৰা আপুনি চাৰ্টিফিকেটো লাভ কৰিব। তো আৰচি কাৰ্ড ডাউনলোড কৰাৰ বাবে আপুনি ভেহিকেল আৰচিত ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এনেকৈ ইণ্টাৰফেচটো দেখিবলৈ পাব আৰু ইয়াত আপুনি আৰচি কাৰ্ড ডাউনলোড কৰাৰ বাবে আপুনি 5টা অপশ্যন পাব। প্ৰথম অপশ্যনটো হৈছে আপুনি নতুন কালাৰৰ আৰচি কাৰ্ড, লগতে আপুনি সিম কাৰ্ড সহ আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। 2 নম্বৰ অপশ্যনত আপুনি নতুন কালাৰৰ আৰচি কাৰ্ড কিন্তু সিমৰ চিপ নোহোৱাকৈ আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। 3 নম্বৰ অপশ্যনত পুৰণি কালাৰৰ আৰচি কাৰ্ড লগতে আপুনি সিম সহ আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো আপুনি আপোনাৰ হিচাপত যিকোনো এটা অপশ্যনত ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি প্লিজ ৱেট দেখিবলৈ পাব আৰু অলপ সময় ৱেট কৰাৰ পাছত লগে লগে আপোনাৰ আৰচি কাৰ্ড ফাইণ্ড হৈ যাব। ফাইণ্ড হোৱাৰ পাছত আপুনি তলত চাব, ইয়াত হিষ্ট্ৰীত আপোনাৰ আৰচি কাৰ্ড দেখুৱাব। ইয়াত ভিউ আৰু ডাউনলোড দুটা অপশ্যন দেখিবলৈ পাব। আপুনি ভিউত ক্লিক কৰিলে আপুনি আৰচি কাৰ্ড আপুনি চাব পাৰিব আৰু ডাউনলোডত ক্লিক কৰিলে ডাইৰেক্ট আপোনাৰ আৰচি কাৰ্ড এনেকৈ ডাউনলোড হৈ যাব। এয়া চাওক, মই ডাউনলোডত ক্লিক কৰিছোঁ। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আৰচি কাৰ্ড ডাউনলোড হৈ গৈছে আৰু একেবাৰে আপুনি যিমান জুম কৰিব এইখন ফাটি নাযায়। অৰিজিনেল PDFত আপুনি আৰচি কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এইখন PDFৰ পৰা আপুনি PVC কাৰ্ডো বনাব পাৰিব। তো আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।